সৰ্বপ্ৰথমে মই কোকৰাঝাৰ লোকসভাৰ বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত মোক ইণ্ডিপেণ্ডেণ্ট বা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাইয়েষ্ট ভোট প্ৰদান কৰিছে। অলমষ্ট 34,000 ভোট 34,000 ভোট মোক প্ৰদান কৰিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰতে হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট পোৱা বুলি নহয়, গোটেই অসম ৰাজ্যৰ ভিতৰতে পিয়ৰলি কোনো সংগঠনৰ বেকআপ নলৈ, কোনো ৰাজনৈতিক সংগঠনৰ ছাপৰ্ট নথকাকৈ ইণ্ডিপেণ্ডেণ্টলি খেলি গোটেই অসম ৰাজ্যৰ ভিতৰতে মই হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট লাভ কৰিছোঁ। তাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই পৰাজয়লৈ একদমেই দুখী নহয়। পৰাজয় জিত এইবিলাক নিৰ্বাচনত থাকেই, কিন্তু মোক যি কোকৰাঝাৰবাসী ৰাইজে এক যি উৎসাহ প্ৰদান কৰিলে, কাৰণ এই সময়ত হয়তো বহু লোকে কৈছিলে, বহু লোকে সমালোচনাও কৰিছিলে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছেনো কি ভোট পাব, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে হয়তো 5,000ও ভোট নাপায়। বহুতে আনকি বাজিও লৈছিলে ধেমালিতে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে 5,000ৰ বেছি পালে মই এইটো কৰিম সেইটো কৰিম, কিন্তু সেইবিলাক কথালৈ মই গুৰুত্ব দিয়া নাছিলোঁ। আৰু মই এইটোও নহয় যে 34,000 ভোট পাই মই একদম সম্পূৰ্ণভাৱে উৎফুল্লিত হৈছোঁ বা মানে সুখী হৈ পগলা হোৱাৰ দৰে হৈছোঁ, তেনেকুৱাও নহয়। বাটত আগুৱাই যাবলৈ বহুত আছে, দেয়াৰ ইজ এ লং মাইলষ্টোন টু গ'। কিন্তু 34,000 ভোট বা 34,000 ভোট যে মোক কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজে মোক যে এক 15 দিনতকৈ কম সময়ত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে অকলে যুঁজ দিয়াৰ পিছতো যে তেওঁলোকে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হিচাপে ব্যক্তি হিচাপে মোক মানে চালি জাৰি চাই যে ভোট প্ৰদান কৰিছে, তাৰ কাৰণে মই একদম কাতৰভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এইখিনি ক'ব পাৰোঁ যে মই আৰু এটা কাৰণত সুখী যে মই ইলেকশ্যনৰ সন্দৰ্ভত দুটা প্ৰেডিকশ্যন কৰিছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী BPFৰ ৰং কেণ্ডিডেট। খাম্পা বৰগয়াৰী যদি BPF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, BPF দলে কেতিয়াও নিজিতে। যেনেকেই মই প্ৰেডিকশ্যন কৰিছিলোঁ যে BPF দলৰ পৰা খাম্পা বৰগয়াৰী ইলেকশ্যনত কণ্টেষ্ট কৰিলে BPF দলে নিজিতে, সেই প্ৰেডিকশ্যনটো সঁচা হ'ল। খাম্পা বৰগয়াৰী ইলেকশ্যন নিজিকিলে, আৰু যাৰ কাৰণে ৰং কেণ্ডিডেট বাছনি কৰাৰ কাৰণে আজি BPF দলে পৰাস্ত হ'ল আৰু হাৰ মানি ল'বলগীয়া হ'ল। দ্বিতীয় প্ৰেডিকশ্যনটো মই কৰিছিলোঁ যে ৰাজু নাৰ্জাৰীয়ে UPPLৰ পৰা টিকেট লাভ নকৰে। 6 মাহ আগতে মই কৈছিলোঁ, ছেপ্টেম্বৰ মাহতে কৈছিলোঁ 2023 চনত। তেতিয়া মোৰ কথাক লৈ বহুতে হাঁহিছিলে, মোক বহুতে জকিং কৰিছিলে, বহুতো গালিগালাজ কৰিছিলে, কিন্তু UPPL দলে মোৰ কথাখিনিক গুৰুত্ব সহকাৰে ল'লে। UPPL দলে মোৰ কথাখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণেই ৰাজু নাৰ্জাৰীক তেওঁলোকে কেণ্ডিডেট হিচাপে নিদিলে, আৰু ৰাজু নাৰ্জাৰীক কেণ্ডিডেট নিদিয়াৰ কাৰণেই আজি জয়ন্ত বসুমতাৰীয়ে UPPL দলৰ পৰা বিজয়ী হ'ল। BPFে ল'লে, UPPLে মোৰ কথাখিনি শুনাৰ কাৰণে আজি জয়ন্ত বসুমতাৰী বিজয়ী হ'ল। আৰু BPF দলক মই বাৰম্বাৰ কৈছিলোঁ যে BPF দলৰ পৰা খাম্পা বৰগয়াৰী কেণ্ডিডেট হ'লে ইলেকশ্যন নিজিকে। তেওঁলোকে মোৰ কথাখিনি তেওঁলোকে গুৰুত্ব সহকাৰে নল'লে, আৰু তাৰ কাৰণে তেওঁলোকে আজি পৰাস্ত হ'ল। হ'লেও তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে BPF দলেও এটা নাইচ ভোট শ্বেয়াৰ, অলমষ্ট আপোনাৰ 36 to 37% ভোট, নিয়াৰ এবাউট 36% ভোট তেওঁলোকে লাভ কৰিছে এককভাৱে কণ্টেষ্ট কৰি। আৰু UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া দাদা, মোৰে বিধানসভা সমষ্টিৰ চিডলি চিৰাং বিধানসভা সমষ্টিৰ জয়ন্ত বসুমতাৰী দাদালৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ এজন যুৱ চাম, মই জিকিব নোৱাৰিলে কি হ'ল, এজন যুৱ চামৰ পৰা গৈ যে এজন ইউথ লিডাৰে জিকিছে, তাক লৈ আমি আনন্দিত হৈছোঁ। আৰু অৱশেষত এইখিনিয়ে ক'ব বিচাৰোঁ যে এইবাৰ নিৰ্বাচনত বহু লোকে, কোটিপুটি লোকে, যোনে নেকি এফিডেভিটতে তেওঁলোকে কোটিপুটি বুলি তেওঁলোকে শপতনামা দাখিল কৰিছিলে, তেওঁলোকে বহুত টকা খৰচ কৰি, আনকি যেনেকৈ বৰপেটাত দুলু আহমেদ ডাঙৰীয়া, আনকি আপোনাৰ ধুবুৰী সমষ্টিতো বিভিন্ন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আৰু আপোনাৰ বিভিন্ন পাৰ্টিৰ কেণ্ডিডেটো কোকৰাঝাৰত খেলিছিলে। মই আজি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপেতো হাইয়েষ্ট ভোট লাভ কৰিছোঁহে, তদুপৰি কোকৰাঝাৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ যি কেণ্ডিডেট আছিলে গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়া, এক মানে ৰাজ্যিক পৰ্যায়ৰে নহয়, নেশ্যনেল লেভেলৰ এটা দল অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, সেই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ যি কেণ্ডিডেট গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়াতকৈও মই 10,000তকৈ বেছি ভোট লাভ কৰিছোঁ। তাৰ কাৰণেও মই কোকৰাঝাৰবাসী ৰাইজক বিনম্ৰভাৱে আৰু আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মই এটা ঘোষণা কৰিব বিচাৰিছোঁ যে 2025 চনত স্পষ্টভাৱে এটা কথা মই আজি ঘোষণা কৰিছোঁ, কাৰণ যি ধৰণে মোৰ প্ৰেডিকশ্যনবিলাক সঁচা হৈছে, আজিও এটা প্ৰেডিকশ্যন আৰু এনালাইচিছ নহয়, আজি মই এটা ঘোষণা কৰিছোঁ আপোনালোকক। 2025 চনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে এলায়েন্সত থাকি
মই দলটো ক'ব বিচৰা নাই এলায়েন্সত থাকি নিজাববীয়াকে এটা আঞ্চলিক দল গঠন কৰি 2025 চনৰ বিটিচি নিৰ্বাচনত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে 2025 বিটিচি নিৰ্বাচনত যুদ্ধ কৰিব আৰু এক ৰাজনৈতিক দলৰ লগত এলায়েন্সত থাকি 2025 চনত ৰাজগাদীত আমি অতি শীঘ্ৰে বহিবলৈ সক্ষম হ'ম বুলি মই একদম দৃঢ় বিশ্বাসী নিশ্চিত হ'লে হয় ক'ব খুজিলে চাওক এটা সিম্পল ক্যালকুলেশন আপোনালোকে কৰক খাম্পা বৰগেৰিক ঠাইত যদি মুখ দিলে হয় তেতিয়াহ'লে মই যিখিনি ভোট পাইছো এইখিনি এজ এ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ হিচাপে পাইছো তো অলমোষ্ট 35,000 ভোট আপুনি বিপিএফৰ খাম্পা বৰগেৰিৰ লগত প্লাছ কৰি দিয়ক আৰু মই যদি বিপিএফৰ কেণ্ডিডেট হলো হেতেন নিজৰ কেপাচিটি ইউজ কৰি আৰু 10,000 ভোট ল'ব পাৰিলো হেতেন যিখিনি ভোট হয়তো কনসলিডেটেড নোহোৱাৰ কাৰণে বা ৰং পলিচিৰ কাৰণে জিএসপিটো গুচি গৈছে কিছুমান কংগ্ৰেছতো গুচি গৈছে সেইবিলাক ভোট হয়তো নিশ্চিতভাৱে বিপিএফত আহিল হয় আৰু মই ভাবো যদি মই বিপিএফৰ পৰা খেলিলো হেতেন খাম্পা বৰগেৰিৰ ঠাইত যদি মই বিপিএফৰ কেণ্ডিডেট হলো হয় কোকৰাঝাৰ লোকসভা সমষ্টিত তেতিয়াহ'লে মই ইণ্ডিপেণ্ডেণ্ট হিচাপে পোৱা অলমোষ্ট 34,000 ভোট আৰু বিপিএফৰ যি ভোট সেই ভোট একলগ কৰি আৰু বেলেগ ভোট কনসলিডেটেড হলে নিশ্চিতভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত কিন্তু বিপিএফ বিজয়ী হলহেতেন যোৱা কাহিনীটো যোৱা ইতিহাস হৈ থাকিল কিন্তু হেয়া নহয় ইতিহাসত থাকিব হেয়া বস্তুটো হিষ্ট্ৰী কিন্তু ফিউচাৰটো মই আকৌ স্পষ্টভাৱে কৈছো 2025 চনত আগন্তুক 2025 চনৰ বিটিচি নিৰ্বাচনত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে নিজে নেতৃত্ব লৈ এটা আঞ্চলিক দল গঠন কৰিব আৰু সেই আঞ্চলিক দলে আৰু এটা দলৰ লগত এলায়েন্সত থাকি 2025 চনত বিটিচিৰ ৰাজনৈতিক যি মানে ক্ষেত্ৰখনত জোৰদাৰভাৱে 2025 চনত বিটিচিৰ চৰকাৰৰ ৰাজগাদী দখল কৰিবলৈ যুঁজা চলাব আঞ্চলিকটো এতিয়া আছে তো আপুনি নতুনকৈ মানে গঠন কৰিব বিচাৰিছে নেকি না আঞ্চলিক দলটোৰ লগতে থাকি মানে নিৰ্বাচন কৰিব মই কৈছো নতুনববীয়াকে এটা ৰাজনৈতিক দল গঠন কৰা হ'ব য'ত মই পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ হিচাপে সেই ৰাজনৈতিক দলৰ গঠনত আগভাগ হিচাপে আগশাৰীত থাকি নেতৃত্ব ল'ম আৰু সেই ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ লগত প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ লগত এলায়েন্স কৰি 2025 চনত বিটিচিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব